কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা সমিতিৰ উদ্যোগত খুমটাইত জোৰ সমদল। কাৰ্গিল শ্বহীদ কেপ্টেইন জিন্তু গগৈ স্মাৰকৰ পৰা খুমটাইৰ চাৰিআলিলৈকে এই জোৰ সমদল উলিওৱা হয়। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টিয়ে জিলাই জিলাই এই কাৰ্যসূচী গ্ৰহণ কৰিছে। গোলাঘাটত গ্ৰহণ কৰা এই জোৰ সমদলত গোলাঘাট জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ নেতৃত্বত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ শতাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা শ্বহীদগৰাকীৰ পিতৃ মাতৃক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। কাৰ্যসূচী আমাৰ আজি যিহেতু সকলো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন। আজিৰ দিনটোত কাৰ্গিলৰ যুদ্ধত ভাৰতীয় সেনাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। মহান বীৰ জোৱানসকলৰ অশেষ ত্যাগ, তেওঁলোকৰ জীৱন বলিদানৰ বিনিময়ত আজিৰ দিনটোত আমি কাৰ্গিল বিজয় কৰিছিলোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ গোলাঘাট জিলাৰ খুমটাইৰ সুসন্তান বীৰ শ্বহীদ জিন্তু গগৈ বীৰ চক্ৰৰে সন্মানিত তেখেতৰ বাসগৃহত, তেখেতৰ সমাধি ক্ষেত্ৰত আজি আমি উপস্থিত হৈ তেখেতৰ পিতৃ মাতৃক আমি শ্ৰদ্ধা নিবেদন কৰোঁ। ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে আমি এখন প্ৰশস্তি পত্ৰ পিতৃ মাতৃ দেৱলৈ আমি তেওঁলোকৰ হাতত অৰ্পণ কৰোঁ। লগতে আমি সমগ্ৰ জিলাখনতে আজি আমি জোৰ সমদলেৰে বীৰ জোৱানসকলক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পৰাক্ৰমক আমি স্মৰণ কৰোঁ আৰু আহি থকা দিনবিলাকতো তেনে বীৰ জোৱান শ্বহীদসকলৰ জীৱন গাথাই আমাক যাতে প্ৰতিটো মুহূৰ্তত উদ্বুদ্ধ কৰি ৰাখে, আমি যাতে প্ৰতিটো মুহূৰ্তত সজাগ আৰু সচেতন হৈ থাকিব পাৰোঁ, তাৰ নিমিত্তে আমি আজি এই কাৰ্যসূচী হাতত লৈছোঁ, যাতে ভাৰতবৰ্ষৰ প্ৰতি আহি থকা যিসমূহ অশনি সংকেত, লগতে আমাৰ অসমতো বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে বিভিন্ন অপশক্তিয়ে অসমখনক জৰ্জৰিত কৰাৰ যি চেষ্টা অব্যাহত ৰাখিছে, এই ক্ষেত্ৰতো আহি থকা প্ৰজন্ম, যুৱ প্ৰজন্ম তথা আমি সকলো ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক সমাজ আমি সজাগ আৰু সচেতন হৈ থকাৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত আমাৰ বীৰ জোৱানসকলৰ যি ত্যাগ আৰু বলিদান, তেখেতসকলৰ জীৱনৰ এই বহুমূলীয়া বলিদানে আমাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু অনাগত দিনতো উদ্বুদ্ধ কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন আৰু প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত আছে, ই অনাগত দিনতো অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰলৈ অহাৰ সময়তে আমি অসমৰ জনগণক আমি আশ্বস্ত কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টী শাসনত থাকি ভাৰতৰ অসমৰ জনগণৰ সুৰক্ষাৰ নিমিত্তে, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ নিমিত্তে যিসমূহেই কঠোৰ সিদ্ধান্তৰ প্ৰয়োজন হ'ব, সেই প্ৰয়োজনীয় কঠোৰ সিদ্ধান্তসমূহ অসম চৰকাৰে ল'ব। আৰু তাৰে পৰিপ্ৰেক্ষিতত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী যশস্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱা আমি দেখা পাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপেই নহয়, এজন অসমৰ নাগৰিক হিচাপে এই বলিষ্ঠ পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, JBP ভাৰত।